বৃহস্পতিবার শপথ নিচ্ছেন বিটিআরের নবনির্বাচিত 40 জন পারিষদ। পরিষদীয় বিধানসভায় নবনির্বাচিত পারিষদদের শপথ বাক্য পাঠ করাবেন প্রোটেম স্পিকার ত্রিদীপ দৈবারী। 13ই অক্টোবর ঘোষিত হবে টিম হাগ্রামা। বিটিআরের পরবর্তী কার্যবাহী সদস্যদের নিয়ে বড়ভূমিতে জল্পনা। আমার মানে পঞ্চমবার বিটিসি যে নির্বাচন, এই নির্বাচনত আমার যেহেতু প্রথম আমার মানে এসেম্বলি বৈঠক আর ইয়াত আমার 40টা সমষ্টিৰ 40 জন MCLA শপত গ্ৰহণ মানে ল'ব প্ৰথম স্পিকাৰৰ আণ্ডাৰত। গতিকে ভাল লাগিছোঁ। গতিকে পঞ্চমবাৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল একদম সংখ্যাগৰিষ্ঠ আমি পালোঁ। আজ চৰকাৰ আমি মানে পাতিলোঁ আৰু তাৰপিছত অনাগত দিনত আমি ৰাইজৰ কাৰণে ভাল কাম কৰিম, সেইখিনিকে মই আপোনালোকক ক'লোঁ। আজি এতিয়ালৈ এমৰ কথা অহা নাই। এতিয়া আমি 40টা সমষ্টিৰ যিখিনি আটাইখিনি MCLA আজি শপত গ্ৰহণ অনুষ্ঠান হ'ব, ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ। অনুমান আপোনালোকৰ চৰকাৰ যে 3-4 দিনৰ ভিতৰতে হ'ব লাগে। এইটো হ'ব। আমাৰ যিহেতু লিডাৰ আছে, সন্মানীয় হাগ্ৰামা মহিলাদেৱ আমাৰ লিডাৰ হয়, গতিকে তেখেতে মানে স্থিৰ কৰিব, ঠিক কৰিব। গতিকে অনাগত দিনত আমি ইমান পলম নকৰে সোনকালে এইটো হৈ উঠিব। সম্ভৱ ইএমৰ দায়িত্বটো আপোনাকো মই এতিয়ালৈ নাজানো। গতিকে যদি দায়িত্ব পাওঁ ৰাইজৰ কাৰণে কাম কৰিম। এলায়েন্সটো আমাৰ হৈয়ে গ'ল। আমি NDAত থাকি পেলাই আমি কাম কৰিম। ৰাইজৰ যিখিনি আশা আকাংক্ষা যোৱা মানে কেইটামান বছৰত 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰখনে এইটো কোনো কাম নকৰিলে। ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে। গতিকে ইয়াৰ কাৰণে 5টা বছৰৰ ভিতৰতে তেওঁলোকে ৰাইজে বিয়া পাইছে আৰু জনাদেশ